Merry Christmas! এই Christmas wordটো শুনিলে মনলৈ কিমান আনন্দ আহে হয়নে আৰু বহুতৰ কাৰণে এটো এটা joyous celebration কিন্তু এজন ডাৰ্মাটলজিষ্টৰ মনত এই Christmas wordটো শুনিলে কি আহে মনলৈ গম পায়নে this Yes, Christmas tree আমাৰ কাৰণে এটা decoration নহয় আমাৰ কাৰণে এটা clue হয় to diagnose hair loss pattern আৰু skinot rash so that we can treat patients better. Welcome back to my channel. সকলোকে আকবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো মোৰ নাম ডক্টৰ মানালি MD dermatologist. Let's take a moment to see what Christmas and Christmas tree really mean to us. তেন্তে পলম নকৰি সোনকালে ভিডিঅ'টোলৈ আগবাঢ়ো Christmas tree এই wordটো শুনিলে প্ৰথমতে আমাৰ মনলৈ এটাই কথা আহে Pityriasis rosea Pityriasis rosea এটা এনেকুৱা স্কিন কণ্ডিশ্যন হয় য'ত মাল্টিপল ৰেড পেচেছ দেখা পাওঁ আমি এটা Christmas tree পেটাৰ্ণত প্ৰথমতে এটা পেচ ওলাই এটা ৰঙা দাগ ওলাই য'ত স্লাইটলি স্কেলছ থাকিব পাৰে আৰু এই পেচটোক আমি হেৰাল্ড পেচ বা মাদাৰ পেচ বুলি কওঁ লাহে লাহে এই ডাঙৰ মাদাৰ পেচটোৰ পৰা আৰু মাল্টিপল সৰু সৰু পেচ ওলাই যেটো স্কিনৰ বা বডিৰ এটা লেংগাৰ্ছ লাইন বা নৰ্মেল লাইনৰ অনুসৰি এটো বিয়পে আৰু thus এটা ক্ৰিসমাস ট্ৰি দৰে এটা প্যাটাৰ্ন বনায় এটো মোস্ট কমনলি চেষ্ট বা ব্যাকত দেখা পোৱা যায় আৰু ইউজুৱেলি সিম্পটম নাথাকে কেতিয়াবা মাইল্ড ইচিং থাকিব পাৰে কেতিয়াবা এটো আৰম্ভ হোৱাৰ আগত মূৰৰ বিষ জ্বৰ গা অলপমান উইকনেছ হোৱা গাঁঠি বিষ এনেকুৱাবোৰ সিম্পটমছ দেখা পায় বাট ৰেয়াৰলি সদায় যে এনেকুৱা সিম্পটমছ থাকিব তেনেকুৱা কথা নহয় এই ডিজিজটো ইউজুৱেলি সেলফ লিমিটিং হয় মানে নিজে নিজে ভাল হৈ যায় লাষ্ট কৰে around 6 weeks to 8 weeks বা কেতিয়াবা বহুত মাহো এটো থাকে ট্ৰিটমেন্ট নললেও ঠিক হৈ যায় আৰু এটো নন কন্টাজিয়াছ হয় মানে এজনৰ পৰা এজনলৈ বিয়পি নাযায় ট্ৰিটমেন্ট কেতিয়া দৰকাৰ পৰে যদি তাত সিম্পটমছ থাকে বহুতৰ যেনেকৈ মই ক'লো এটো এচিম্পটমেটিক হয় মানে কোনো ধৰণৰ সিম্পটমছ নাথাকে বাট কিছুমানৰ স্লাইটলি ইচিং মানে খজুতি অনুভৱ হ'ব পাৰে বাৰ্নিং সেন্সেশন হ'ব পাৰে হেনেকুৱা ক্ষেত্ৰত আমি সিম্পটমেটিক ট্ৰিটমেন্ট দিও লাইক যদি আপোনালোকৰ ইচিং হৈ আছে খজুতি হৈ আছে আমি এন্টিহিষ্টামিনছ সাবান দিব পাৰো বা টপিক্যালি লগাবলৈ আমি কিছুমান কেতিয়াবা ষ্টেৰয়েড ক্ৰীমো দিও বা ষ্টেৰয়েড স্পেয়াৰিং এজেন্টছ আমি ইউজ কৰো হেতু আপোনাৰ ডাৰ্মাটলজিষ্ট যেতিয়া আপুনি যাব চেকআপ কৰিবলৈ তেতিয়া আপোনাৰ হে অনুযায়ী আপোনাক প্ৰেছক্ৰিপচন দিব তেতিয়া আপোনালোকে তেনেকৈ ট্ৰিটমেন্ট ল'ব ওভাৰ দা কাউন্টাৰ মোৰ ভিডিঅটো চাই পেলাই তেনেকৈ আপোনালোকে ক্ৰীম পাৰচেজ নকৰিব হেতু মোৰ অনুৰোধ আৰু লগতে আমি কিছুমান ময়শ্চাৰাইজিং বা লোশন দিও যেটোৱে আপোনাৰ স্কিনৰ সিম্পটমছখিনি কমাই ৰাখিব পাৰে এটো ইউজুৱেলি কিহৰ কাৰণে হয় এটো কজটো আননোন হয় মানে সঠিক কিহৰ কাৰণে হয় ক'ব নোৱাৰি কেতিয়াবা ইমিউনিটি ডিসৰাপশন বা ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাত যদি অসন্তোলন হয় তেতিয়াও হ'ব পাৰে আৰু কেতিয়াবা HHV 6 বা 7 ভাইৰাছৰ কাৰণেও হ'ব পাৰে But no need to fear আপোনালোকে ভয় খাব নালাগে এনেকুৱা যদি আপোনালোকে প্যাটাৰ্ন দেখা পাইছে এটো ক্লিনিক্যালি আমি এই প্যাটাৰ্নটো টিপিক্যাল যদি ক্ৰিসমাস ট্ৰি প্যাটাৰ্ন হয় হেতু চাই পেলাই আমি ডায়াগনোজ কৰিব পাৰো কেতিয়াবা আৰু কিছুমান আমি টেষ্টৰ হেল্প ল'ব পাৰো বাট আপোনালোকে সেলফ ডায়াগনোজ নকৰিব যদি আপোনালোকে দেখা পাইছে আৰু আপোনালোকৰ কিবা সিম্পটমছে অসুবিধা কৰি আছে ডক্টৰৰ কাষ সোনকালে চাপিব আৰু গেট ইট ডায়াগনোজ এণ্ড ট্ৰিটেড ইজিলি নেক্সট আমাৰ মনলৈ কি আহে ৰিগাৰ্ডিং টু হেয়াৰ লছ Female pattern hair loss. Female pattern hair loss মানে androgenetic alopecia বা genetic hair loss pattern যেটো মহিলাৰ মাজত হয় ফাৰ্ষ্টত এই প্যাটাৰ্নটো আমি ক্ৰিসমাস ট্ৰি কিয় কওঁ এটো ইনিশিয়ালি যেটো ফ্ৰন্টাল বা আগফালে বেছিকে ব্ৰড থাকে যেনেকৈ ক্ৰিসমাস ট্ৰি বেসটো হয় এটো আগফালে থাকে লাহে লাহে যেটো হেয়াৰ লছৰ প্যাটাৰ্নটো টেপাৰ হৈ যায় মানে এনেকুৱা ট্ৰায়াঙ্গলৰ দৰে থাকে বেসটো ফ্ৰন্টত থাকে আৰু এপেক্সটো টিপটো মানে আমাৰ ক্ৰাউন বা ভাৰ্টেক্সৰ ফালে থাকে এই প্যাটাৰ্নটো যদি আমি প্যাটাৰ্নটো চাই পেলাই আমাৰ ডায়াগনোজ কৰিবলৈ ইজি হয় যে এই হেয়াৰ লছ বা চুলি যোৱা কাৰণটো জেনেটিক বা হৰমন ইনডিউস হয় না বেলেগ কাৰণত সেই অনুযায়ী আমাৰ ট্ৰিটমেন্ট কৰিবলৈ সুবিধা হয় যদি হৰমনেল হেয়াৰ লছ হৈছে ট্ৰিটমেন্টস বেলেগ হ'ব যদি বেলেগ কাৰণত হৈছে তেতিয়াহলে ট্ৰিটমেন্ট বেলেগ হ'ব পাৰে এই প্যাটাৰ্নটো আমাৰ কাৰণে হেল্পফুল হয় so that আমি rule out কৰিব পাৰো আৰু বহুত নানা কাৰণৰ কাৰণে হেয়াৰ চুলি যাব পাৰে হেবোৰ কন্ডিশন আমি rule out কৰিবলৈ ইজি হয় এটো এটা টিপিক্যাল প্যাটাৰ্ন হয় যেটো বংশগত বা আপোনাৰ যদি মা দেউতা বা মা ককা আইতাৰ তেওঁলোকৰ যদি আছিল তেতিয়াহলে আপোনাৰ হ'ব পাৰে আৰু হেতু ট্ৰিটমেন্ট আপোনালোকে সোনকালে ষ্টাৰ্ট কৰিব লাগে কাৰণ এটো যদি প্ৰগ্ৰেছ হৈ যায় আৰু তেতিয়া বেছি সিভিয়াৰ ষ্টেজত যাব আৰু আপোনালোকে বহুত এডভান্স ট্ৰিটমেন্ট ল'ব লগা হ'ব পাৰে এনেকুৱা ক্ষেত্ৰত যদি বহুত সিৰিয়াছ হৈ যায় হেয়াৰ ট্ৰান্সপ্লান্টৰ পৰ্যায়লৈকে গৈ পায়
আৰু ফিমেলৰ কাৰণে কেতিয়াবা ট্ৰান্সপ্লান্ট কৰাটো অলপমান আনইজি বা ইমান এটা ফিজিবল নহয়গে সো ইনিশিয়ালি আপোনালোকৰ যদি এনেকুৱা হেয়াৰ লছ পেটাৰ্ণ দেখা পাইছে যেটো আগফালে আপোনালোকৰ বেছিকে ব্ৰড হৈ গৈছে যেটো পাৰ্টিং এৰিয়া চুলিত যেতিয়া আমি হেউটা ফালো তেতিয়া যদি বেছিকে ব্ৰড হৈ গৈছে সোনকালে আপোনালোকৰ ডক্টৰৰ কাষ চাপিব আৰু সোনকালে এটা ট্ৰিটমেন্ট আপোনালোকৰ স্পেচিফিক কণ্ডিশ্যন আৰু সিভিয়াৰিটিটো চাই পেলাই আপোনালোকে ট্ৰিটমেন্ট আৰম্ভ কৰিব সো মেৰি ক্ৰিসমাস আজি ভিডিওটো শৰ্ট ৰাখিছো কাৰণ আপোনালোকে সেলিব্ৰেট কৰিব আছে আৰু ময়ো অলপমান অফিসত ক্ৰিসমাস সেলিব্ৰেট কৰিবলৈ যাব লাগিব সো টাটা গুড বাই এণ্ড সি ইউ সুন ইন মাই নেক্সট ভিডিও বিফোৰ নিউ ইয়াৰ